তই মোক কখনো ইজ্জত নিদিয়, তই মোক কখনো ইজ্জত নিদিয়, মানুহ হৈ গৈছ কৰবাত। তই কি বুলি ভাবিছ নিজকে? মই MLA হয়, লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম, কৰি থাক। এনেকে অপমান নকৰিবি মোক। কিয় কাৰণে অপমান কৰ মোক? তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ। কি বুলি ভাবিছ? তই বন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয়, 3 লাখ মানুহৰ প্ৰতিনিধি হয়, অভদ্ৰ কৰবাৰ তই সন্মান নিদিয় কৰবাৰ। তই কি হৈছ নে? তোৰ MD মোক গুৰুত্ব দিয়ে কৰবাৰ। দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু। তোক মই কেদিন মই লঠিয়াই মনত ৰাখিবি। তই যত দুজখত যাও গৈ থাক, মই 2 লাখ মাৰি খেদি দিম। চাও কোনে। তই মোক ডন ডেয়াৰ টু ডিফেম মি। 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো, তই আজিলৈ নিদিলি। লাগে মই এইবোৰ নাজানো নেকি? SMDC এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে? তই পিছত পঠাই দিব পাৰিলিহেঁতেন। তই বেছি ডাঙৰ মানুহ নহবি। তই কি প্ৰিন্সিপাল হৈছ? নিজকে কি বুলি ভাবি থাক? তোৰ নিচিনা মোক নালাগে। দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো, তই মনত ৰাখিবি, মই তোক এই চব ছাত্ৰ সন্মুখত কাণত ধৰি উলিয়াই আনি লাত মাৰি পঠিয়াই দিম। তই মোৰ কি শিকিব পাৰ শিকি দেখিবি। শুনিছ নাই মই কি কৈছো? শুনিছ নাই? হয় নহয় ক? মই শুনি আছো, কিন্তু তই অহংকাৰ নকৰিবি। মই MLA তই চিনি নাপাও, MLA কি বস্তু হয়, MLA লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজান। তই প্ৰিন্সিপাল হৈছ, তই MLA অপমান কৰ, MLA কথা নুশুন। তোৰ DC তোৰ বাপেক, তোৰ MD বাপেক লঠিয়াই তই DC তোৰ বাপেকৰ ওচৰত, MD বাপেকৰ ওচৰত, মোৰ ওচৰত কমপ্লেইন দিয়ে। মোৰ মই চাম কৰবাৰ।